ৰাতিপুৱাৰ আৰম্ভণিটো সদায় দুগিলাচ কুহুমীয়া গৰম পানীৰ সৈতে। ইটছ আ চিম্পল মৰ্ণিং যিটো সতেজ শান্তিময় হোৱাৰ লগতে সদায় নতুন। হেল্ল' আই এম আইৰিন। দিছ ইজ এন আনাডাৰ পেজ ফ্ৰম মাই ডায়েৰী। পানী দুগিলাচ খাই মোৰ ফাৰ্ষ্ট কামটো হৈছে মেডিটেশ্যন কৰা, লগতে দুই এটা এক্সাৰচাইজো নকৰা নহয় দেই, কৰোঁ। এইখিনি কৰোঁতে প্ৰায় 45 মিনিটছ মানি যায়। চ' ৰাতিপুৱা যিমান পাৰোঁ সোনকালে উঠোঁ যাতে এই সময়খিনি নিজৰ বাবে কটাব পাৰোঁ। আৰু বাহিৰৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। গা ধুই ফ্ৰেছ হৈ লৈ অকণমান বাহিৰৰ সতেজ বতাহজাকৰ আমেজ লওঁ বুলি বাহিৰতে ৰৈ ল'লোঁ। ইনডোৰ প্লাণ্টবোৰত পানী দিবলৈ হৈছে। সদায় পানী নিদিওঁ বাৰু দেই, ইনডোৰ প্লাণ্টবোৰত পানী কম লাগে। চ' এতিয়া দৰকাৰ হৈছে যেতিয়া পানী অলপ দি ল'লোঁ। লগতে নিজৰ স্কিনখনকো সতেজ কৰি লওঁ এতিয়া, ব'লক। তাৰ বাবে মই সৰুৰ পৰা এইটোৱেই ইউজ কৰি আছোঁ। বহুতেই কয় ডাঙৰ হোৱাৰ পিছত বেবী প্ৰডাক্ট ইউজ কৰিলে মুখত পিম্পলছ ওলায়, বাট মই তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেম নাই পোৱা। চ' মই ইউজ কৰি আছোঁ। আপোনালোকে যদি প্ৰব্লেম পাইছে নলগাব। মোৰ কাৰণে কিন্তু এইটোৱে বহুত কামত দিছে। গোটেই দিনটোৰ কাৰণে ফ্ৰেছ লাগি থাকে আৰু গ্ল'য়িং স্কিন এখন পোৱা যায়। মই পিছে গোটেই মুখত ভালদৰে লগাই ডিঙিটো এনেকৈ কৰি দিছোঁ। এনেকৈ কৰিলে ডাবল চিন নোলায়। ভালদৰে এপ্লাই কৰাৰ পাছত অলপ যিখিনি ৰৈ গৈছে সেইখিনি হাততে এনেদৰে মোহাৰি দিলোঁ। আৰু এইটো দেখিছেনে, ইমান কিউট। দেখাত কিৰিঙৰ নিচিনা লাগিলেও এইটো কিৰিং নহয়, এইটো এটা লিপ গ্লছ হয়। হোজাইত ঘূৰি ফুৰোঁতে হঠাৎ দেখি কিনিলোঁ। কিউট দেখিয়েই কিনিছিলোঁ, বাট ইমান ইউজফুল হ'ব বুলি ভবা নাছিলোঁ। সঁচাই বিৰাট ভাল হয়। আন লিপ গ্লছ লগালে যেনেকৈ ষ্টিকি টাইপ ফিলিংছ এটা আহি থাকে, ইয়াত একদমেই নাহে, বিৰাট ভাল। ৰাতিপুৱাৰ চাহকাপ সদায় নাখাওঁ, আজি পিছে বতৰৰ ডিমাণ্ড আছিল। গোটেই ৰাতি বৰষুণ। এইকেইদিন যোৰহাটৰ ৰাতি ৰাতি সদায় বৰষুণ, জানেনে? বৰষুণৰ পাছৰ ঠাণ্ডা ঠাণ্ডা বতাহজাকৰ মাজত চাহ একাপৰ আমেজকণেই সুকীয়া, নহয় জানো? এপ্ৰিল সোমালে, বিহু পাবলৈ হ'ল। এইবাৰ পিছে যোৰহাটৰ পৰা ঠাণ্ডা যোৱাই নাই দেই। বাৰু যি কি নহওক, আমেজ লৈ থাকিলে নহ'ব, বহুত কাম আছে আজি। কাম মানে বিশেষকৈ পঢ়িবলৈ আছে, এক্সামো পাইছেহি। এতিয়া বাজিছে 7টা, 9:30, 10টাত ব্ৰেকফাষ্ট কৰিম। চ' সময়খিনি ভালদৰে ইউজ কৰোঁ। আপোনালোককো পুনৰ লগ পাই আছোঁ। আজিলৈ বাই বাই। ভিডিঅ'